যে পুৰণা জনজাতিসকলে নতুন লোকক জনজাতি হোৱাটো নিবিচাৰে। হ'ব খোজা জনজাতিসকলে কয় যে আমাক জনজাতি কৰিবই লাগিব। দুইটা সম্প্ৰদায়ৰ বিপৰীতমুখী স্থিতিৰ কাৰণে আজিলৈকে সমাধানৰ ৰাস্তাটো আমি পোৱা নাই। কিন্তু 25 নৱেম্বৰত যি আমি মন্ত্ৰীসভা গোটৰ পৰামৰ্শ সদনত ৰাখিম, সি এটা মধ্যম অৱস্থালৈকে লৈ আহিব। সমস্যাটো হৈছে যে কংগ্ৰেছ দলে এটা মেমৰেণ্ডাম দি থৈছে টংক বাহাদুৰ ৰায় অধ্যক্ষ হৈ থাকোঁতে ভাৰত চৰকাৰক, যে পুৰণা জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগিব নতুনক জনজাতি কৰিলে। সেই পইণ্টটোকে ট্ৰাইবেল সংঘই ধৰিছে যে বিধানসভাইটো কৈছে আমাৰ ক্ষতি হ'ব নোৱাৰিব, কিন্তু নতুন মানুহ আহিলেতো ক'ৰবাত নহয় ক'ৰবাত ক্ষতি হ'বই। কংগ্ৰেছে বিষয়টো অতি এক প্ৰকাৰ ক'ব গ'লে খুব বেয়া কৰি থৈ গৈছিলে। 25 নৱেম্বৰত আমাৰ যিখন প্ৰতিবেদন আহিব তাত আমি কিছু সমাধানৰ সূত্ৰ পাম, 100% নাপালেও। গতিকে 25 নৱেম্বৰলৈকে আমি অপেক্ষা কৰিব লাগিব। মৰাণ মটকৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি সহনশীল। 3টা ক্ষেত্ৰত তেওঁলোক সহনশীল। পুৰণা গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী, মৰাণ মটক, এই 3টাৰ ক্ষেত্ৰত তেওঁলোকৰ ট্ৰাইবেল সংঘৰ স্থিতি আগৰ পৰাই সহনশীল। আৰু এই বিষয়ে বিধানসভাত মই ইতিমধ্যে ষ্টেটমেণ্ট দিছোঁ। চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোকৰ 50%। চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছে এটা গণ্ডগোল কৰি থৈ গ'ল। 36টাৰ নাম ৰিকমেণ্ড কৰিলে, বাকী নাম নকৰিলে। এতিয়া বাগানৰ মানুহে কৈছে যে কৰিলে আমাৰ গোটেইখনক কৰক। 112টা চাহ জনগোষ্ঠীৰ ট্ৰাইব আছে উইদিন টি গাৰ্ডেন। কংগ্ৰেছে ৰিকমেণ্ড কৰিলে 36টা, বাকী ৰিকমেণ্ডেই নকৰিলে।